নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ। শুনিছে শব্দটো? কিন্তু দৰাচলতে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মুখ্যমন্ত্ৰী কোন? এই মুহূৰ্তত এইটো হ'লগৈ লাখটকীয়া বিষয়। সৰু ভিডিঅ' শ্বেয়াৰ, লাইক, কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। শেষলৈকে শুনক। আমিতো অতদিনে অসমত পাইছোঁৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জ্ঞানী গুণী মানুহ, আটাইতকৈ পাৱাৰফুল বুলি কৈছে। কিন্তু আমি বাস্তৱতে কি দেখিলোঁ যে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী হিচাপে কিন্তু গুজৰাটতো আছিলে আমাৰ এতিয়াৰ প্ৰধানমন্ত্ৰী। গুজৰাটৰ এসময়ত 13 বছৰ ৰাজত্ব কৰিছে আৰু যোৱা 12টা বছৰ প্ৰাইম মিনিষ্টাৰ হৈ আছে। তেওঁ যে আটাইতকৈ পাৱাৰফুল মুখ্যমন্ত্ৰী নাছিলে সেইটোৰ যথেষ্ট প্ৰমাণ আছে। আর সুব্রমণিয়াম স্বামী তো তেওঁৰ সম্পৰ্কে কৈ দিয়ে, মোদী তো ডৰপক হে, তেনেকুৱা কথা। কোনো একশ্যন না তেখেতক পাৰ্টিৰ পৰা ওলাব পাৰে, না তেওঁৰ ওপৰত মানহানি কেছ কৰিব পাৰে, একো কৰিব নোৱাৰে। এতিয়া পাৱাৰফুল মুখ্যমন্ত্ৰী আমি আইডেণ্টিফাই হ'ল। এতিয়া ধৰি লওক বিৰোধী দলৰো কেইবাজনো মুখ্যমন্ত্ৰী আছে কেইবাটা ৰাজ্যত। তো ৱেষ্ট বেংগলতো আছে মমতা বেনাৰ্জী। মমতা বেনার্জি গোটে দিল্লী কপাই দিলে, গোটে ভারতবর্ষ কপাই দিলে। হিন্দিত কি আছিলে? পাটনা হিললা। পাটনা হিললা নেই, ইস বাৰ দিল্লী হিললা, সুপ্ৰিম কোৰ্ট হিললা। তেনেকুৱা এটা কাৰবাৰ হৈছে। লিখিছে পেপাৰত যে মমতা বেনাৰ্জী কামাল কৰি দিছে। চাবাছ মমতা বেনাৰ্জী। বহুত কিবা কিবি আহি আছে। অগ্নিকন্যা। এতিয়া অগ্নিটো কিহৰ? এই যে কংগ্ৰেছৰ আমলত যে আপোনাৰ কাঠৰে যে আমি অগ্নি জ্বলাইছিলোঁ নহয়, আমাৰ চোলা চাকি সেইবিলাকতো তাতে মানে আপোনাৰ গছ কাটি সেইবিলাক জ্বলাইছিলোঁ। সেইটো জুই না এই আপোনাৰ LPGৰ জুই? কোনটো জুই? এইটো ডাঙৰ প্ৰশ্ন। তেওঁ কিন্তু ডাঙৰ দীঘল হৈছে কোনটো গেছত খাই জানেনে? এই LPG নহয়। তেওঁৰ ডাঙৰ দীঘল হৈছে কিন্তু এই যে খৰিৰ যে যোনটো জুই আছে, খৰিৰ জুইত ডাঙৰ হৈছে। তেনেকুৱা এগৰাকী মহিলা, তেনেকুৱা এগৰাকী নেত্ৰী, যাৰ পৰা গোটেই মোৰ লগত ধৰি লওক, আপোনাৰ লগত ধৰি লওক, মমতা বেনাৰ্জী TMCৰ মতবিৰোধ থাকিব পাৰে, আমাৰ পলিটিকেল অপিনিয়ন বেলেগ হ'ব পাৰে। মই সদায় কৈ থাকোঁ, কোনোবাই যদি কিবা ব্যতিক্ৰমী কৰিব দেখুৱাব পাৰে, এইটো হিমন্ত বিশ্বই হওক, মমতাই হওক, মোদী হওক, যোনে হওক, গৌৰৱে হওক, মই সদায় কিন্তু শলাগ ল'ম। মই কোনো পেটেণ্ট ৰাইট লোৱা নাই যে মই সদায় ক্ৰিটিচিজম কৰিম। অলৰেডি ছ'চিয়েল মিডিয়াত আছে, অসমত নিউজ পেপাৰবিলাকতো আছে যে তেওঁ পাৰ্লামেণ্টত কি কৰিলে। SIR লৈ দিল্লী মানে বিহাৰত যি ধৰণে ফাইট কৰিব লাগিছিলে তাত কিন্তু ফাইট হোৱা নাই। তাত বিৰোধীৰ মূল নেতা কোন আছিলে? তাৰ নাম আছিলে তেজস্বী যাদৱ। তেজস্বী, তেজ, কিন্তু তাৰ তেজ ফেজ উৰি গ'ল, হাৰিও গ'ল। সি SIR লৈ ওলাইছিলে কিন্তু একোডাল কৰিব নোৱাৰিলে। মমতা বেনাৰ্জী কিন্তু তেজস্বী নহয়, তাই মমতা। তাইৰ মাজত মমতাও আছে, তাইৰ মাজত উগ্ৰতাও আছে। তো গতিকে সেইটো দেখুৱাইছে। আৰু জমনি হ'ল, মোৰ একজন CPMৰ মানুহৰ লগত কথা পাতিলোঁ। তেওঁৰ এই পাৰ্লামেণ্টৰ ৰোল সম্পৰ্কে কৈছে যে নাই, এইটোতো মানে মোদীয়ে মানে দিদিক বুষ্ট আপ কৰাৰ কাৰণে এই কাৰবাৰটো কৰিছে। আনক বোলে 5 মিনিট সময় নিদিয়ে সুপ্ৰিম কোৰ্টত, তেওঁক বোলে 15 মিনিট দিছে। বোলে প্ৰব্লেমটো ক'ত আছে? 15 মিনিট দিছে, তোমালোকে তেনেকৈ কিবা কৰিব পাৰিছানে? যোৱা 34টা বছৰ পাৱাৰত থকাৰ পিছত CPMৰ নেতৃত্বাধীন তথাকথিত বাওঁপন্থী দলবিলাকৰ 34 বছৰ থকাৰ পিছত আজিৰ দিনত ৱেষ্ট বেংগলৰ 34টা MLA তো দূৰৰ কথা, 4টা MLA নাই। এতিয়া মোৰ কথাটো হ'ল, মই তেখেতক ক'লোঁ যে যদি মোদীয়ে তেখেতক বুষ্ট আপ কৰিছে, তেতিয়াহ'লে যোৱা 12টা বছৰ CPMে তাৰমানে BJPক বুষ্ট আপ কৰি আছে। BJP কি হৰিয়ানা, পাঞ্জাৱ, UP, বিহাৰৰ পৰা আহি মানুহে ভোট দিয়ে নেকি? ন। তাত
বেংগলৰ মানুহ ভোট দিয়ে। তাত যিবিলাক CPM যিবিলাক ফলোৱাৰ্ছ আছিলে, CPM চিম্পেডাইজাৰ আছিলে, ভোটাৰ্ছ আছিলে, এই গোটেই ভোটটো তেওঁলোকে মানে সেইফালে কনভাৰ্ট কৰি দিলে। কথা এটা নাই জানো, নিজৰ নাক কাটি সতিনী যাত্ৰা ভংগ CPMৰ একেই দশা হৈছে। অসমতো শুনিছিলোঁ তেওঁলোকে এনেকৈ SIR কথাটো ওলাওঁতে তেওঁলোকে চিফ ইলেকশ্যন কমিশ্যনাৰক লগ ধৰিছিলে, মেম'ৰেণ্ডাম দিছে, আহি কৈছে নাই বোলে আমাৰ কথা মানি লৈছে। আৰে ভাই, ইণ্ডিয়া বাদে দিয়ক, গোটেই ৱৰ্ল্ডত আজি কপতি ক'ৰবাত অকল মেম'ৰেণ্ডামৰ যোগেদি কমিউনিষ্টবিলাকে পৰিৱৰ্তন কৰিব পাৰিছেনে? কিবা শাসনৰ গাদীত বহিব পাৰিছেনে? আপোনালোকে যদি জানে কমেণ্ট বক্সত কমেণ্টছ কৰক। তো গতিকে যাৰ যোনটো ভাল, এতিয়া মই আপোনালোকক আৰু এটা মই ৰেফাৰেঞ্চ দি থওঁ, আপোনালোকে নিশ্চয় মহান মানে CPIৰ সভানেত্ৰী, বেষ্ট পাৰ্লামেণ্টেৰিয়ান গীতা মুখাৰ্জী, যিজনে প্ৰথমতে এই মহিলা বিল সংৰক্ষণ বিলখনৰ কথাটো তেখেত পাৰ্লামেণ্টত মজিয়াত উঠাইছিলে। তেখেত এবাৰ কৈছিলে যে মমতা বেনাৰ্জীৰ নিচিনা নেত্ৰী আমাৰ কমিউনিষ্ট পাৰ্টিত থকা হ'লে ভাল হ'লেহেঁতেন। সেইটোক লৈও আকৌ CPMৰ ঝামেলা হৈ গ'ল। CPM তেখেতক বহুত সমালোচনা কৰিলে, কিন্তু সেই গীতা মুখাৰ্জীৰ কথাখিনি আজিৰ দিনটোত মনত পৰি আছে। SIRৰ নামত জিন্দা মানুহ মুৰ্দা মানুহ জিন্দা কৰি দিছে, যি খুচিত তাকে কৰি আছে। আৰু বিহাৰত যে এইটো হ'ব ৰেজাল্ট, মই আগতীয়াকৈ কৈছিলোঁ। আমাৰ ইউটিউব সেইকাৰণে কৈ আছোঁ যে ছাবস্ক্ৰাইব কৰক। আমি সময়ে সময়ে যি এনালাইচিছ দি আছোঁ তাকে হৈ আছে। তো ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহটো কঁকাল দেখোন একেবাৰে বেণ্ড হৈ যায়। অমিত শ্বাহ মোদী অহাৰ লগে লগে পাৱাৰফুল মানুহটো চিধা খাৰা হ'ব লাগে ন, খাৰাটো হ'ব পৰা নাই, টোটাল বদমাচি হৈ আছে। আৰু এটা ইণ্টাৰেষ্টিং হ'ল, তেওঁলোকৰ টাৰ্গেটে আছিলে যে আপোনাৰ মুছলমানৰ ভোট কাট কৰি দিয়া। আৰু অসমত ইতিমধ্যে মানে লিমিটেশ্যনৰ যোগেদি সেইবিলাক কৰিছেই। তো তেওঁলোকৰ টাৰ্গেটে আছিলে মুছলমান। কিন্তু ৱেষ্ট বেংগলত কি হ'ল, ঠিক অসমত যেনেকৈ NRCৰ সময়ত তেওঁলোকৰ এটা ধাৰণা আছিলে যে মুছলমান বাদ যাব বেছি, ইয়াত উল্টা হ'ল যে হিন্দু বাদ গ'ল, মুছলমানৰ হাতত ডকুমেণ্টছ আছে। আৰু ৱেষ্ট বেংগলত কি হ'ল, ৱেষ্ট বেংগলত যি মাটোৱা সম্প্ৰদায়ৰ মানুহ, বেংগলী মানুহ, তেওঁলোক হিন্দু মানুহ, তেওঁলোকক আপুনি ক'ব নোৱাৰে যে তেওঁলোক মুছলমান হয়, তেওঁলোক বেছি ভিক্টিম হৈছে। তো গতিকে অকল বাওঁপন্থী নহয়, ভাৰতবৰ্ষৰ যে বাকী যে মানে বিৰোধী দলবিলাক আছে, ৰাহুল গান্ধী আছে, গৌৰৱ গগৈ আছে, আপোনালোকে শিকক মমতা বেনাৰ্জীৰ পৰা কেনেকৈ যুঁজিব লাগে। অসমত দেখোন কেইবাজনো নেতা আছে, দল সংগঠনৰো আছে, আমাৰ মুখ্যমন্ত্ৰীও আছে, ডক্টৰ ফাল্লা ফাল্লা ফাল্লা। তেওঁ কেতিয়াবা ডক্টৰ লিখিছে নেকি? তেওঁ মমতা বেনাৰ্জী কেতিয়াবা এডভকেট অমুক মমতা বেনাৰ্জী বুলি লিখিছেনে? লিখিব নালাগে। ডিগ্ৰী নালাগে, যোগ্যতা লাগে, যোগ্যতা লাগে। গতিকে আমাৰ এয়া অসম হওক, ৱেষ্ট বেংগল হওক, য'তেই হওক, তেনেকুৱা যোগ্যতা সম্পন্ন, পঢ়া শুনা জনা, প্ৰকৃত জ্ঞান থকা তেনেকুৱাকৈ মুখ্যমন্ত্ৰী লাগিব। পাৰ্টি যি হওক, মোৰ লগত অপিনিয়ন ভেৰি হ'ব পাৰে আপোনালোকৰ, কিন্তু মই মমতা বেনাৰ্জীক চেলুট জনাইছোঁ। মানে কাপোৰ ঢিলা কৰি দিছে ইলেকশ্যন কমিশ্যনৰ, চিফ ইলেকশ্যন কমিশ্যনৰ কাপোৰ একদম মানে তিতি গৈছে এই ঠাণ্ডাৰ বতৰত। এয়া হ'লগৈ মমতা বেনাৰ্জী। মই আকৌ কৈছোঁ, মমতা বেনাৰ্জী কিন্তু আমাৰ LPG নহয়, অগ্নিকন্যা যে, সেই অগ্নিকন্যা কিন্তু এই যে কাঠৰ সেইটোতে কিন্তু চব্জি খাইছে, যি খাইছে খাইছে আৰু। তো গতিকে তেওঁৰ পৰা শিকক। এনেকুৱা লিডাৰ লাগে, LOP, লিডাৰ অফ অপজিশ্যন। এনেকুৱা মিনমিনাই কথা পাতিলে নহ'ব, টু দি পইণ্ট। গৌৰৱ গগৈৰ হাতত এই মুহূৰ্তত যথেষ্ট অস্ত্ৰ আছে। ইয়াতে SR হৈছে, মমতা বেনাৰ্জী প্ৰশ্ন উঠাইছে, ঠিক আছে, আমাৰ ইয়াত যদি SIR হৈছে, অসমত কিয় হোৱা নাই? না সুপ্ৰিম কোৰ্টৰ জবাব আছে, মহামান্য আদালত, না আপোনাৰ চিফ ইলেকশ্যন কমিশ্যনৰ, চবৰ মুখ বন্ধ কৰি দিছে। তেনেকুৱা নেতা লাগে, যি হওক। আৰু এই যে মমতা বেনাৰ্জী যিহেতু কৰিলে, এয়া হ'লগৈ ভাৰতৰ, স্বাধীন ভাৰতৰ পাৰ্লামেণ্টাৰী ডেমক্ৰেচিত এয়া প্ৰথম একজন মুখ্যমন্ত্ৰী এই ইতিহাস ৰচনা কৰিলে। কিন্তু মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ, মোদী তাৰতো ডিগ্ৰীয়ে বোলে ডিগ্ৰী, একদম বাকচে বাকচে ডিগ্ৰী বোলে, দুনিয়াভৰৰ ডিগ্ৰী। তেওঁ টেলিপ্ৰম্পটাৰ নোহোৱাকৈ তেওঁ কেতিয়াবা আপোনাৰ সুপ্ৰিম কোৰ্টত গৈ এনেকৈ কথা পাতিব পাৰিব জানো?
কওকচোন বাৰু, কমেণ্ট বক্সত কমেণ্টছ কৰক। ভাল কওক বেয়া কওক, মই এইচব পৰৱা নকৰোঁ, কৰকচোন বাৰু। তেওঁ কৰিব নোৱাৰে, কিন্তু দেশ স্বাধীন হোৱাৰ আগত এই যি জৱাহৰলালক মোদী ইমান গালি পাৰি থাকে নহয়, তেখেতৰ কথা কৈ আছোঁ। জৱাহৰলাল নেহৰু তেখেতেও কিন্তু এডভকেট আছিলে, তেখেতেও উকিল আছিলে। তেওঁ কাৰ কাৰণে ফাইট কৰিছিল ব্ৰিটিছৰ এগেইনষ্টত ওকালতিত জানেনে? এইটো হৈছে মহাত্মা গান্ধী সত্যাগ্ৰহ আন্দোলনৰ সময়ত যিসকল এৰেষ্ট হৈছিলে, তাহাঁতৰ ডিফেন্স কাউন্সিল হিচাপে তেওঁ ব্ৰিটিছ শাসন ব্যৱস্থাৰ ওপৰত আদালতত ফাইট কৰিছিলে। আৰু নেহৰুৰ লগত যে আপোনাৰ হেৰিত বিবাদটো দেখায় নেতাজী সুভাষৰ, এইখিনিত মই আৰু এটা বস্তু কৈ থ'ব বিচাৰিছোঁ। মানে আপোনাৰ আজাদ হিন্দ ফৌজ, নেতাজীৰ যোনটো সেনাবাহিনী আছিলে, তাৰ ওপৰতো যেতিয়া কেছ জাপি দিয়া হৈছিলে, ব্ৰিটিছ চৰকাৰ দিছিলে, তেতিয়াও কিন্তু তেওঁলোকৰ হৈ জৱাহৰলাল নেহৰুৱে যুঁজিছিলে। তো চেলুট টু মমতা বেনাৰ্জী। নমস্কাৰ।